নমস্কাৰ আপুনি চাই আছে দেখৰ এটা নিৰ্ভীক অগ্ৰণী চেনেল নিউজ ওৱান আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম প্ৰধানমন্ত্ৰী আৰু তেওঁৰ প্ৰয়াত মাতৃক অপশব্দ প্ৰয়োগৰে কংগ্ৰেছে অপমান কৰিছে বুলি দাবী কৰি প্ৰতিবাদৰ নামত কংগ্ৰেছৰ কাৰ্যালয় ভাঙিবলৈ যোৱাৰ অভিযোগত বিজেপি নেতা কৰ্মীৰ বিৰুদ্ধে ৰাজ্যৰ থানাই গোচৰ তৰিছে কংগ্ৰেছ অভিযুক্তৰ তালিকাত আছে বিজেপিৰ ৰূপম গোস্বামী জুৰি শৰ্মা বৰদলৈ ৰঞ্জিত শৰ্মা আৰু সিদ্ধাংকু অংকুৰ বৰুৱা এনে কাণ্ডত খৰ্গহস্ত হৈ বিজেপিৰ একাংশ নেতাকৰ্মীক দুষ্কৃতিকাৰী আখ্যা দিছে কংগ্ৰেছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ সা সম্পত্তি ধ্বংস কৰাৰ অভিযোগ তুলি সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা গুৱাহাটীৰ ভঙাগড় আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে কংগ্ৰেছে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰয়াত মাতৃক লৈ অপশব্দ ব্যৱহাৰ কৰাৰ অভিযোগ তুলি বিজেপিৰ কৰ্মকৰ্তাই গুৱাহাটীৰ ৰাজীৱ ভৱনকে ধৰি ৰাজ্যৰ বিভিন্ন কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল অসম বিজেপি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাই স্বাক্ষৰ কৰি আৰক্ষীক দাখিল কৰা এজাহাৰত বিজেপিৰ একাংশ নেতাকৰ্মীয়ে ৰাজীৱ ভৱনৰ সন্মুখত প্ৰদৰ্শন কৰা কাৰ্যকলাপৰ তথ্য ভিডিঅ' ফুটেজ আৰু প্ৰত্যক্ষদৰ্শীৰ বিৱৰণ সহ গাঁঠি দিয়া হৈছে এজাহাৰখনত কোৱা হৈছে বিজেপিৰ একাংশ লোকে 31 আগষ্টত দিনৰ 1 বজাত ভঙাগড়ৰ দিশৰ পৰা আহি আৰক্ষীৰ বাধা নেওচি আৰক্ষীৰ সন্মুখতে বেআইনীভাৱে কংগ্ৰেছৰ ডাঙৰ হৰ্ডিং ভাঙি নষ্ট কৰে অকল হেয়াই নহয় আৰক্ষী বিষয়াৰ গাটো খণ্ডযুদ্ধ কৰি আৰক্ষীৰ খাকী পোছাকত কলা দাগ লগায় যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দল সংগঠনক আন্দোলন কৰাত বাধা প্ৰদান কৰি আহিছে সেই সময়ত নিজৰ দলৰ কৰ্মীক আন্দোলনত বাধা নিদিয়া কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এই গোচৰৰ জৰিয়তে বিজেপিৰ গুণ্ডাগিৰিক তীব্ৰ ভাষাৰে নিন্দা কৰিছো বুলি কংগ্ৰেছ নেতাগৰাকীয়ে মন্তব্য কৰে ভাৰতীয় ন্যায় সংহিতাৰ 91, 191, 192, 131, 132, 324, 329 আৰু 351 ধাৰাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আজি ভিডিঅ' ফুটেজত প্ৰত্যক্ষ কৰা ভাৰতীয় জনতা পাৰ্টিৰ ৰত্না সিং ৰূপম গোস্বামী জুৰি শৰ্মা বৰদলৈ গুঞ্জন বৰ্মন ৰঞ্জিত শৰ্মা নিহাৰেন্দ্ৰ শৰ্মা পুৰবী ৰয় আৰু সিদ্ধাংকু অংকুৰ বৰুৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাই কয় কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন কৰি বিজেপিৰ একাংশ গুণ্ডা প্ৰকৃতিৰ লোকে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ লগতে শোণিতপুৰ জিলা কংগ্ৰেছ আৰু নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়তো আক্ৰমণ চলায় প্ৰধানমন্ত্ৰীৰ মাতৃৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে কোনো বক্তব্য প্ৰদান কৰা নাছিল ৰাহুল গান্ধীয়ে নহয় বিজেপিৰ কৰ্মীয়েহে কৰিছিল সেই মন্তব্য এই কথা উল্লেখ কৰি প্ৰদ্যুৎ ভূঞাই কয় অভিযোগ উত্থাপন কৰা সেই সভাখনত ৰাহুল গান্ধীয়ে সভাকক্ষ এৰাৰ 16 মিনিটৰ পিছত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ এজন কৰ্মী মহম্মদ ৰিজভিয়ে মন্তব্য প্ৰদান কৰিছিল আৰু সেই লোকজনক ইতিমধ্যে বিহাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কোনো তথ্য প্ৰমাণ নোহোৱাকৈ কেৱল মিছা কথাৰে কংগ্ৰেছক বদনামী কৰাৰ বাবে বিজেপিয়ে অপচেষ্টা চলোৱাৰ অভিযোগ তুলি ভাৰতীয় জনতা পাৰ্টিৰ এই নেতাসকলক প্ৰত্যাহ্বান জনাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয় যে ৰাহুল গান্ধীয়ে যদি কিবা কথা কৈছিল তাৰ তথ্য তেওঁলোকে ৰাজহুৱা কৰক আৰু এটা ৰাজনৈতিক দলৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনৰ পৰিৱৰ্তে হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰাটো গণতন্ত্ৰৰ প্ৰতি ভাবুকি স্বৰূপ এই অশুভ পৰম্পৰা বিজেপিয়ে আৰম্ভ কৰা বুলি উল্লেখ কৰি বৰাই কয় যে ৰাজনৈতিক দলৰ কাৰ্যালয় আক্ৰমণ কৰা এই ঘটনা ইতিহাসত কলা আখৰেৰে লিখা থাকিব ব্যুৰ ৰিপৰ্ট নিউজ ওৱান নৰ্থ